Hello dear students, welcome back to the channel. আগৰ ভিডিঅ'ত আমি ক্লাছ 9 যোনটো মেথামেটিক্সৰ ফাৰ্ষ্ট ইউনিটিৰ কুৱেশ্যন পেপাৰ আছিল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আসাম জাতীয় বিদ্যালয় সেইটো আমি সলভ কৰিলোঁ। আমি MCQ কেইটা অলৰেডি সলভ কৰিলোঁ। যদি MCQ ভিডিঅ'টো চাই তোমালোকে চাই ল'বা। এইটো ভিডিঅ'ত আমি বাকী যিমানবোৰ কুৱেশ্যন হৈ গৈছিল সেই কুৱেশ্যনবোৰ আমি আজি সলভ কৰিম। অ'কে, আমি কুৱেশ্যন নম্বৰ 15 লৈ কৰিছিলোঁ MCQ। আজি আমি ইয়াত কুৱেশ্যন নম্বৰ 4 পৰা ষ্টাৰ্ট কৰিম। অ'কে, যদি আমি চাওঁ 2 নম্বৰটো আমাক কৈছে এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধ যোগ 10 মিটাৰ হ'লে বাগিচাখনৰ কালি নিৰ্ণয় কৰা। অ'কে, এনেকুৱা অৰ্ধবৃত্ত টাইপৰ আমাক কি দিয়া আছে, বাগিচা দিয়া আছে আৰু ইয়াত ব্যাসাৰ্ধ আমাক দিয়া আছে কিমান 10 চেণ্টিমিটাৰ। অ'কে, তো বাগিচাখনৰ কালি নিৰ্ণয় কৰা বুলি কৈছে। ফাই ল'ব দিছে 3.14, এতিয়া আমাক ফাই ল'ব দিছে কিমান 3.14। এইটো যদি আমি সলভ কৰোঁ কুৱেশ্যন নম্বৰ 2 সমাধান, এইটো যদি আমি সমাধান কৰি চাওঁ ইয়াত কি হৈছে আমাৰ দিয়া আছে অৰ্ধবৃত্তাকাৰ বাগিচাখনৰ ব্যাসাৰ্ধ r 10 চেণ্টিমিটাৰ, এতেকে ইয়াৰ কালি কি হয়, যেহেতু আমাৰ কি হয় বৃত্তৰ কালিটো হৈ গ'ল আমাৰ পাই r স্কুৱাৰ। অ'কে, যেহেতু অৰ্ধবৃত্ত হয় তো কি হ'ব, অৰ্ধবৃত্ত হ'লে তাৰ আধা হ'ব, বৃত্তৰ কালিৰ আধা, অৰ্ধবৃত্ত হ'লে কি হ'ব এটা গোটেই বৃত্তৰ কালিৰ আধা। অ'কে, তো পাই r স্কুৱাৰ হৈ গ'ল আমাৰ এটা গোটেই বৃত্তৰ কালি, যিহেতু আধা লাগে সেইকাৰণে আমি 2ৰে হৰণ কৰি দিলোঁ। অ'কে, ইয়াত পাই মানে আমাক ল'ব দিছে 3.14 ল'ব দিছে, প্ৰশ্নত কৈ দিছে, আৰু r স্কুৱাৰ মানে হৈ গ'ল আমাৰ যিটো আমাৰ ব্যাসাৰ্ধ 10 দিয়া আছে, r স্কুৱাৰ মানে 10 × 10। অ'কে, তো হৰত আছে 2। তো এইটো যদি আমি কৰোঁ ওপৰত যদি আমি চাওঁ কিমান হ'ব, এইটো হৈ যাব আমাৰ 10 × 100। অ'কে, আৰু এইটো হৈ যাব আমাৰ 3.14। তো যিহেতু আমি 100 লগত পূৰণ কৰিম, 100 লগত পূৰণ কৰিলে কি হ'ব, যিহেতু 2 ঘৰৰ দশমিক আছে, 2 ঘৰৰ দশমিকটো উঠি যাব। তো আমাৰ ওপৰত দিব 314 আৰু তলত দিব 2, দুটা 2ৰে যদি আমি কাটি দিওঁ 3 যাব 2 × 2, 1 থাকি যাব 11 হ'ব, 11 × 2 5 গুণ 10, আকৌ 1 থাকি যাব 14, 2 7 গুণ 14, তো আমি কিমান পাম 157 চেণ্টিমিটাৰ স্কুৱাৰ। তো শেষত লিখি দিবা এতেকে অৰ্ধবৃত্তাকাৰ বাগিচাখনৰ কালি হ'ব আমাৰ 157 চেণ্টিমিটাৰ স্কুৱাৰ। অ'কে, সৰি আমাক যিহেতু ইয়াত মিটাৰ দিয়া আছে তো ইয়াত আমাৰ হ'ব কিমান মিটাৰ স্কুৱাৰ, নট চেণ্টিমিটাৰ, মিটাৰ স্কুৱাৰ। অ'কে, এতিয়া যদি আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো, 3 নম্বৰ প্ৰশ্নটো কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে। তো আমাৰ কি হয়, ইয়াৰ উত্তৰটো হ'ব শূন্যটো পৰিমেয় সংখ্যা হয়, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। যেনে কি হ'ব 0/1 বা আমি 0/100 লিখিব পাৰোঁ। অ'কে, একো প্ৰব্লেম নাই, বা 0/ আমি 1000 লিখিব পাৰোঁ। তো আমি ইয়াক p/q আৰ্হিত লিখিব পাৰোঁ। অ'কে, ইয়াৰ পিছত যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 4টো, কুৱেশ্যন নম্বৰ 4টো আমাক কি কৈছে 2x - 2 হোল ইনটু x² - 3x + 1 কি হয় x² সহগটো আমাক লিখিব দিছে। অ'কে, সেই যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 4, অ'কে, ইয়াক এইটো আমাক দিয়া আছে, এটা আমাক কি ওলাব দিছে x² সহগটো ওলাব দিছে। অ'কে, এইটো আমি প্ৰথমতে কি কৰিব লাগিব, পূৰণ কৰি চাব লাগিব। তো যিহেতু আমাৰ কি ব্ৰেকেট দিয়া আছে দুইফালে, তো আমাৰ এইটো গোটেই পাৰ্ট লগত পূৰণ হ'ব আৰু দুইটো গোটেই পাৰ্ট লগত পূৰণ হ'ব। প্ৰথমতে আমাৰ 2x টো পূৰণ হ'ব x² - 3x + 1 লগত, বাকী আমাৰ কি থাকি গ'ল -2, আকৌ -2টো পূৰণ হ'ব কাৰ লগত x² - 3x + 1 লগত। অ'কে, তো যদি আমি এইটো পূৰণ কৰি দিওঁ সেইটো হ'ব আমাৰ 2 হ'লে 2 থাকিব, এইটো x আৰু x² পূৰণ হৈ যাব আমাৰ x³ মাইনাছ এইটো আকৌ প্লাছে মাইনাছে মাইনাছ 2 3 গুণ হ'ব 6, x আৰু x পূৰণ হৈ যাব আমাৰ x²। অ'কে, আকৌ এইটো প্লাছ এইটো 2x গুণ হ'ব 2x। অ'কে, আৰু এইটো যদি পূৰণ কৰোঁ প্লাছে মাইনাছে মাইনাছ 2 আৰু x² পূৰণ হয় 2x², এইটো মাইনাছে মাইনাছে প্লাছ, এইটো হ'ব 2 3 গুণ 6 আৰু x আছে তো x আহিব প্লাছে মাইনাছে এইটো হ'ব আমাৰ মাইনাছ আৰু 2 গুণ 2। অ'কে, ইয়াত আমাৰ ইম্পৰ্টেণ্ট কোনটো হয়, বাকীবিলাক আমি একো চাব নালাগে, যিহেতু আমাৰ x² সহগ লাগে, তো আমি x² থকাটো মাত্ৰ চাম। যদি আমি চাওঁ এইটো চাওঁ দুটাও কি আছে x² থকা বুলি, দুটা মাইনাছত আছে, তো আমি কি কৰিম দুটাও প্লাছ কৰিব লাগিব নহয় জানো। এইটো হ'ব আমাৰ 2x³ মাইনাছ x² থকাতে যদি আমি চাওঁ ইয়াত -6x আছে -2x আছে, তো দুটা মাইনাছ আছে, দুটা প্লাছ -8x হৈ যাব। অ'কে, x² আছে x² আহিব প্লাছ এইটো আমাৰ 2x আৰু 6x লৈ যাব প্লাছ 8x আৰু এইফালে -2 আছে, সেইটো হ'ব -2। এতিয়া আমাৰ x² সহগ কিমান আছে -8। অ'কে, তো এটা আমাৰ কি দিব, এটাকে কি হ'ব x² সহগ, x² সহগ কিমান হ'ব -8। অ'কে, তো -8টো হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো কৰিম। কুৱেশ্যন নম্বৰ 5ত আমাক দিয়া আছে 1/7 আৰু 2/7 মাজত থকা দুটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। অ'কে, 1/7 আৰু 2/7 মাজত আমাক দুটা অপৰিমেয় সংখ্যা ওলাব দিছে। তো কুৱেশ্যন নম্বৰ 5 আমাক দিয়া আছে 1/7 আৰু
2/7 মাজত ওকে তো 1/7 যদি আমি চাওঁ 1ক 7ৰে প্ৰথমতে আমি হৰণ কৰিব লাগিব তেতিয়া আমি অপৰিমেয় সংখ্যাটো উলিয়াব পাৰিম তো হৰণ কৰিলে একক নাযায় তো আমি দশমিক দিব লাগিব দশমিক লৈ যাওঁ আমাৰ যাব 10 তো 10ক যাব 7ৰে 7 গুণ 7 ওকে বিয়োগ হৈ পেলাই 3 আহিব আকৌ দশমিকৰ কাৰণে 0 আকৌ 1 যাব 7 4 গুণ এটা যাব আমাৰ 28 ওকে আকৌ 2 আহিব আকৌ দশমিকৰ কাৰণে 0 এতিয়া আমাৰ 20ক যাব 7 গুণ 14 ওকে তো এনা কৰি আমি পাই থাকিম ওকে আৰু যদি আমি চাওঁ 2/7ক 2/7ক যদি আমি কৰি চাওঁ সেইটো আমি কৰিলে কিমান হ'ব একদম মই প্ৰথমতে দশমিক দিব লাগিব দশমিক লগ 3 সেইটো যাব আমাৰ 7 দুগুণ 14 ওকে 7 দুগুণ 14 হ'ল তাৰপিছত আমাৰ বিয়োগ হ'লে আহিব 6 দশমিকৰ কাৰণে 0 আৰু 7 8 গুণ আমাৰ আহিব 56 56 আকৌ আহিব 4 দশমিকৰ কাৰণে 0 আকৌ যদি আমি কৰোঁ 7 5 গুণ কিমান হ'ব 35 ওকে এনেকৈ বিয়োগ কৰি আমাৰ আকৌ কি হ'ব 5 হ'ব আৰু এনেকৈ আহি থাকিব ওকে চ' এতিয়া আমি কি পালোঁ দশমিকৰ পিছত 14 পাইছোঁ আৰু এইফালে দশমিকৰ পিছত কি পাইছোঁ 28 আকৌ আমি হৰণ কৰি গৈ থাকিলে আকৌ পাই থাকিম ওকে তো আমি কমপ্লিট নকৰোঁ তো আমি কি লিখিব পাৰোঁ 1/7 মানে আমি কি লিখিব পাৰোঁ 0.142 এনেকৈ পাই থাকিম ওকে ৰিপিটো হ'ব পাৰে আৰু পিছত 2/7 মানে আমি কি পাম 2/7 মানে পাম 0.285 আৰু এনেকৈ চামথিং পাই থাকিম ওকে তেতিয়া আমি চাইড কিমান আছে 14 আৰু 28 আছে নহয় তো 14 আৰু 28ৰ মাজত আমি যিকোনো কি হয় অপৰিমেয় সংখ্যা আমি বনাই পেলাই লিখি ল'ব যাব ওকে তো আমি লিখিম এটাকে 1/7 আৰু 2/7ৰ মাজত থকা দুটা অপৰিমেয় সংখ্যা হ'ল আমাৰ দুটা অপৰিমেয় সংখ্যা হ'ব ইয়াত আমাৰ কি আছে প্ৰথমতে 0.14 আছে নহয় জানো আমি 15ৰ পৰা লৈ ল'ম ওকে তো 0.150 তো 1500 তেনেকৈ 15 তিনিটা 0 এনেকৈ ডট এনেকৈ আহি থাকিব ওকে তো মানে আমি কিমান 14 আৰু 28ৰ ভিতৰত লিখিব লাগে তো আকৌ আমি 0. লিখিব পাৰোঁ 16 হ'ব পাৰোঁ 0.160 বা 1600 16 এনেকৈ তিনিটা 0 এনেকৈ লৈ থাকিলে আৰু আচলতে যদি আমাক 3-4টা ওলাব দিয়ে এনেকৈ আমি অপৰিমেয় সংখ্যাবোৰ আমি এনেকৈ লিখিব পাৰিম ওকে ইয়াৰ পাছত যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 6টো কুৱেশ্যন নম্বৰ 6ত আমাক কি কৈছে 0.47 12ক p/q আৰ্হিত প্ৰকাশ কৰা ওকে কুৱেশ্যন নম্বৰ 6 দিয়া আছে আমাক কুৱেশ্যন নম্বৰ 6 0.47 12 কি লিখিলে তুমি p/q আকাৰত প্ৰকাশ কৰিব লাগে ওকে ইয়াক যদি চাওঁ এতিয়া যিহেতু আমাক 2 নম্বৰ আছে 2 নম্বৰ দিয়া থাকিলে এইটো আমি এক ধৰি পেলাই কৰিব পাৰোঁ ওকে আৰু যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক শ্বৰ্টকাট পদ্ধতি কেনেকৈ কৰিব লাগে এইটো দেখাই দিছোঁ বা এটা মই শ্বৰ্ট বনাই থৈছোঁ তাত গৈও তোমালোকে শ্বৰ্ট ছেকশ্যনত গৈ চাই ল'ব পাৰা ওকে ইয়াত আমি কি কৰিম প্ৰথমতে এইটো ধৰি ল'ম ধৰা হ'ল x = 0.47 বাৰ ওকে এইটো আমি x বুলি ধৰি ল'লোঁ 1 নম্বৰ সমীকৰণ বুলি ধৰি ল'লোঁ এতিয়া আমাৰ কি হয় যিহেতু আমাৰ কি হয় বাৰ থকা সংখ্যা এটা আছে তো বাৰ থকা সংখ্যা এটা থকাৰ কাৰণে আমি প্ৰথমতে 10ৰে পূৰণ কৰি লওঁ তো আমি প্ৰথমক 1ৰে একক পূৰণ কৰি আমি 10ৰে মানে এইটো 1 নম্বৰ সমীকৰণ আমি 10ৰে পূৰণ কৰি আছোঁ তেতিয়া দুইফালে সমান্তৰাল বাওঁফালে আৰু সোঁফালে দুইফালে 10ৰে পূৰণ কৰিব লাগিব প্ৰথমতে এইফালে আমাৰ কি যাব x × 10 আৰু সোঁফালে যাব আমাৰ 0.47 বাৰ ইনটু কি যাব 10 ওকে তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ এইটো হৈ যাব আমাৰ 10x এইটো হৈ যাব আমাৰ যিহেতু কি হয় 1ৰ পিছত এটা 0 থকা সংখ্যাত আমি পূৰণ কৰি আছোঁ তো আমাৰ কি হয় 11 দশমিক উঠি যাব তো আমাৰ দশমিকটো উঠি ইয়াত গুচি যাব তো এইটো যাব আমাৰ 4.7 বাৰ ওকে এইটো লৈ আমি ধৰি ল'ম 2 নম্বৰ ওকে এতিয়া যদি আমি চাওঁ আকৌ কি হয় দশমিকৰ পিছত কি হয় দুটা সংখ্যা আছে নহয় জানো দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে 12 থকা থাকিলেও 12 থকা মানে 7টো ৰিপিট হৈ আছে তথাপি যদি আমি চাওঁ কি হয় 47 বাৰ হৈ আছে দুটা সংখ্যা আছে মানে দুটা সংখ্যা নহয় দুটা অংক আছে তো আমি দুটা অংকৰ আমি সেই দশমিকটো উঠাবৰ কাৰণে এবাৰ 1ৰ পিছত দুটা শূন্য থকা মানে 100ৰে আমি পূৰণ কৰিম ওকে যদি 3টা থাকিলেও তেতিয়া আমি 1000ৰে কৰিলোঁ হয় 4টা থাকিলে 10000ৰে কৰিলোঁ হয় যিহেতু দুটা আছে তো আমি কি কৰিম একক এতিয়া আমি কিহেৰে পূৰণ কৰিম 100ৰে পূৰণ কৰিম ওকে যদি 100ৰে যদি আমি পূৰণ কৰোঁ এইফালে হৈ যাব আমাৰ x × 100 আৰু এইফালে সোঁফালে হৈ যাব আমাৰ 0.47 বাৰ ইনটু হৈ যাব আমাৰ 100 ওকে তো ইয়াত হ'ব আমাৰ x × 100 মানে হৈ যাব আমাৰ 100x আৰু সোঁফালে হৈ যাব আমাৰ কি যিহেতু আমাৰ কি 0.47 বাৰ এইটো যদি আমি চাওঁ এইটো 477 এনেকৈ কি হৈছে 77 নে কি হৈছে 77টো ৰিপিট হৈ আছে ওকে 0 পইণ্ট যিহেতু আমাৰ কি কৰিছোঁ এতিয়া পূৰণ কৰিছোঁ আমি কিহেৰে
1ৰ পিছত দুটা সংখ্যা থকা সংখ্যাৰে মানে 100ৰে তেতিয়া আমাৰ কি হ'ব এই আমাৰ যোনটো দশমিকটো আছিল দশমিকটো গৈ দুটা ঘৰৰ আগত বহি যাব ইয়াত হৈ যাব তো আমাৰ কি হ'ব 47 পইণ্ট আকৌ যিহেতু এইফালে কি 77টো ৰিপিট হৈ আছে তো আমাৰ কি হৈ যাব 7 বাৰটো থাকি যাব অ'কে তো আমাৰ হৈ যাব 47.7 বাৰ তো 7 বাৰটো আমাৰ থাকি যাব এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ এইটো হৈ গ'ল আমাৰ 3 নম্বৰ সমীকৰণ অ'কে এতিয়া আমি কি কৰিব লাগিব 3 নম্বৰ সমীকৰণৰ পৰা আমি 2 নম্বৰ সমীকৰণটো বিয়োগ কৰিব লাগিব তো নাও বা এতিয়া আমি কি কৰিম 3 বিয়োগ 2 অ'কে 3 বিয়োগ যদি আমি 2 কৰোঁ তেতিয়া আমাৰ কি হৈ যাব 3 নম্বৰটো আছে আমাৰ কি আছে ইয়াত আছে আমাৰ 100x তো এইটো আমাৰ 100x বিয়োগ 2 নম্বৰৰ বাওঁফালে আমাৰ কি আছে 10x তো এইটো হৈ যাব আমাৰ 10x ইফালে আকৌ 3 নম্বৰৰ সোঁফালে আছে আমাৰ 47.7 বাৰ অ'কে আৰু 2 নম্বৰৰ আমাৰ সোঁফালে আছে কিমান 4.7 বাৰ তো এইটো 4.7 বাৰ তো এইটো আমাৰ হৈ যাব 100xৰ পৰা যদি 10x যায় এইটো হৈ যাব আমাৰ 90x আৰু সোঁফালে 47.7 বাৰৰ পৰা এইটো যদি আমি বিয়োগ কৰোঁ 47.7 বাৰ আৰু ইফালে গ'ল আমাৰ 4.7 বাৰ ঠিক আছে তো 7 বাৰ বিয়োগ হ'লে 0 হৈ যাব দশমিকৰ তলত দশমিক এইটো 7ৰ পৰা 4 গ'লে যাব 3 আৰু আবার আছিলে আমাৰ এইটো কি মানে 43.0 মানে কি হয় আমাৰ 43 অ'কে ইয়াৰ পৰা আমি কি পাই যাম এক্সৰ মান এটাকে এক্সৰ মান কিমান হৈ যাব যিহেতু 90 ইফালে পূৰণ হৈ আছে ইফালে গ'লে আমাৰ পূৰণ তলত হৈ যাব 90 আৰু ইফালে গ'লে আমাৰ 43 তাৰ আমাৰ শুদ্ধটো কি হৈ যাব 43/90 মানে আমাৰ কি আছিল প্ৰশ্নটো 0.47 বাৰক আমি লিখিব পাৰোঁ এইটো আমাৰ 0.47 বাৰ সমান কিমান হৈ যাব আমাৰ 43/90 অ'কে তো এইটো হৈ যাব আমাৰ 0.47 বাৰত p/q আকৃতি অ'কে ইয়াৰ পাছত যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 7টো আমাক কি দিয়া আছে 7 + 2x আৰু এইফালে দিয়া আছে 7 + 2x 3x² + 7ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা অ'কে তো উৎপাদক হয়নে নহয় আমি কেনেকৈ চেক কৰিম যদি আমাৰ কি হয় ভাগশেষটো যদি আমাৰ কি হয় 0 হয় তেতিয়া উৎপাদক হয় আৰু যদি ভাগশেষটো 0 নহয় তেতিয়া আমাৰ কি হ'ব উৎপাদক নহয় অ'কে তো প্ৰথমতে আমি যোনটো দিয়া আছে ইয়াৰ উৎপাদক হয় নহয় বুলি চেক কৰিব বিচাৰিছোঁ তো আমি 3x বুলি ধৰি ল'ম লেট আমি কি ধৰি ল'ম এইটো p of x এইটো কি হৈ যাব আমাৰ 3x² + 7 ইয়াত আমি ধৰি ল'লোঁ অ'কে তো ইয়াৰ পৰা আমি কি কৰিম এক্সৰ মানটো উলিয়াই পেলাই আমি ইয়াত px আমি পাতি দিম অ'কে তো ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ এক্সৰ মানটো কি পাম যদি আমি চাওঁ 7 + 2x = কি হয় 0 হয় ইয়াৰ পৰা যদি আমি চাওঁ কি হ'ব 2x = কিমান হ'ব -7 হ'ব ইফালে +7 হৈ আছে ইফালে গ'লে -7 তো x = কি হৈ যাব -7/2 টো ইফালে পূৰণ হৈ আছে ইফালে গ'লে হৰণ তো -7/2 অ'কে তো এতিয়া আমি কি পাতিম p of x ৰ ঠাইত আমি কি পাতিম -7/2 অ'কে তো এটা আমাৰ 3 মানে 3 হয় x² মানে আমি কি পাতিম এটা -7/2 হোল স্কোয়ার আৰু প্লাস ইফালে কি আছে 7 আছে তো 7 আহিব অ'কে তো 3 ইনটু কি যাব এইটো আমাৰ এইটো 2 2 4 ওপৰত যেহেতু কি আছে 7 7 কি যাব 49,000 যেহেতু জুৰীয়া সংখ্যা ওপৰত পাৱাৰটো জুৰীয়া সংখ্যা হয় যুগ্ম সংখ্যা সেইকাৰণে মাইনাছ হৈ যাব প্লাছ তো এইটো আমাৰ 49 থাকিব প্লাছ হৈ যাব কিন্তু আমাৰ 7 অ'কে তারপর যদি আমি চাওঁ তলত আমাৰ 4 থাকিব এইটো আমাৰ পূৰণ হ'লে এইটো 9 3 × 7 27 7 7 2 গ'ল আৰু 4 3 × 12 2 সেইটো 147 প্লাছ ইফালে আছে আমাৰ কিমান 7 তো ইয়াৰ পৰা যদি আমি চাওঁ ইয়াত তলত 1 আছে 11 4 লখা গৈ যাব 4 এটা 4 4 যাব এবাৰ ওপৰত যি আছে এইটো লিখিব পাৰিম 147 প্লাছ এতিয়া 4 একেৰে 4 যাব 4 বাৰ আৰু ওপৰত যি আছে এইটো 4 খাল গুণ 28 অ'কে এইটো 7 আৰু 8 মাৰি যাব 15 15 5 হাতত 1 গ'ল তো ইয়াত যাব 1 আহিলে 5 5 2 যাব 7 তো আমাৰ দাম 175 অ'কে যেহেতু কি হয় আমাৰ ভাগশেষটো কি হয় আমাৰ 0 নহয় তো আমাৰ কি হ'ব এইটো 7 + 2x টো ইয়াৰ উৎপাদক নহয় অ'কে তো যেহেতু কি হয় ইয়াৰ পাছত আমি কুৱেশ্যন নম্বৰ 8 দিয়া আছে উৎপাদক বিশ্লেষণ কৰা অ'কে 2x² + x - 45 অ'কে 8 নম্বৰটো আমাক এইটো কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে তো উৎপাদক বিশ্লেষণ কৰিব হ'লে এইটো আমি মধ্যম পদ বিভাজন পদ্ধতিৰে কৰিম নহয় জানো ইয়াত আমাৰ x² সহগ আছে 2 আৰু শেষত আছে আমাৰ ধ্ৰুবক পদটো 45 তো আমি এইটো পূৰণ কৰিব লাগিব 45 2 × 45 তো এইটো হৈ যাব আমাৰ 90 অ'কে আৰু যদি আমি ইয়াত চাওঁ ধ্ৰুবক পদৰ আগত আমাৰ যিহেতু মাইনাছ আছে তো মাইনাছ কৰি আমি এইটো এক্সৰ সহগ কি আছে 1 to 1 মাৰিব চেষ্টা কৰিব লাগে তো 90 আকৌ কি পূৰণ কৰিলে 90 হ'ব আমি যদি কৰোঁ 9 9 কি হয় 90 হয় তো 10ৰ পৰা যদি মই 9 বিয়োগ কৰোঁ তেতিয়া কিমান পাই আছোঁ মই 1 পাই আছোঁ নহয় জানো তো তেতিয়া আমি এইটো লিখিব পাৰিম তো এইটো আমি লিখিব পাৰোঁ 10 - 9 তো এইটো আমাৰ হৈ যাব 2x²
আৰু এক্সৰ ঠাইত আমি কি লিখিব পাৰোঁ 10 - 9 আৰু হোল ইনটু এক্স আছে যিহেতু এক্স অ'কে 10 - 9 মানে 1 যিহেতু এক্সৰ ফৰ্ম 1 আছে তো আমি 1 বনাব চেষ্টা কৰি আছোঁ এইটো হৈ গ'ল আমাৰ 45 এটা যদি আমি চাওঁ এইটো হৈ যাব আমাৰ 2x² প্লাছ এইটো 10 ইনটু এক্স হৈ যাব আমাৰ 10x এইটো প্লাছে মাইনাছে -9 ইনটু এক্স হ'লে 9x মাইনাছ 45 অ'কে এটা যদি চাওঁ এই দুটাৰ পৰা আমাৰ কি আহি আছে কমন ইয়াত আমাৰ এটা 2 আছে ইয়াতো 2 আছে 2 5 গুণ 10 আৰু ইয়াত x আছে ইয়াতো এটা x আছে তো x কমন আহিব 2x মান হ'ব এবাৰ 2x টো যদি বাহিৰ গুচি যায় ইয়াত x দুটা আছিল এটা x ভিতৰত থাকি যাব এবাৰ 2x গ'ল 2 গ'ল যদি 5 থাকি যাব 5 দুগুণ 10 হয় আৰু x টো গুচি গ'ল তো 5 থাকি যাব অকল এতিয়া এই দুটাৰ পৰা -2 কমন আহিল আৰু কি কমন আহিব 9 কমন আহিব 9 5 ইনভাৰ ফালি যায় ইয়াত আছে আমাৰ x -2 কমন গ'ল তো সেইকাৰণে থাকি যাব প্লাছ আৰু 45 পৰা 9 কমন গ'ল থাকি যাব আমাৰ 5 তো ইয়াত আমাৰ x + 5 আছে তো x + 5 আছে তো মিলি গ'ল তো x + 5 আমাৰ কমন আহি যাব অ'কে আকৌ ইয়াৰ পৰা বাকী থাকি যাব আমাৰ 2x আৰু ইয়াৰ পৰা থাকি যাব আমাৰ 9 অ'কে তো এইটো হৈ গ'ল ইয়াৰ উৎপাদক বিশ্লেষণ অ'কে এটা যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 9 টো আমাক কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 99 কিউব অ'কে কুৱেশ্যন নম্বৰ 9 আমাক দিয়া আছে 99 কিউব ইয়াৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি আমি মান উলিয়াব লাগে তো 99ক আমি লিখিব পাৰোঁ 100 - 9 100 - 1 সৰি 100 - 1 মানে কি হয় 99 হয় তো এইটো হৈ গ'ল আমাৰ কিউব তো এইটো আমাৰ কি হৈ গ'ল a - b হোল কিউবৰ সূত্ৰ a - b হোল কিউব চ' a - b হোল কিউব মানে আমি কি লিখিব পাৰোঁ a কিউব প্লাছ 3 সৰি a কিউব মাইনাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ মাইনাছ কি হ'ব b কিউব হ'ব অ'কে এইটো হৈ গ'ল ইয়াৰ আমাৰ সূত্ৰ সেইটো আমি লিখিম প্ৰথমতে a কিউব মানে হৈ গ'ল আমাৰ 100 কিউব মাইনাছ 3 a মানে হৈ গ'ল আমাৰ 100 a স্কুৱেৰ অ'কে এইটো আছে আমাৰ a স্কুৱেৰ b মানে হৈ গ'ল আমাৰ 1 প্লাছ আকৌ 3a মানে হৈ গ'ল আমাৰ 100 b স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ b কিউব মানে 1 কিউব অ'কে চ' এইটো যদি আমি কিউব কৰিলে আমাৰ এইটো হৈ যাব 0 to 1 2 3 4 5 6টা হৈ যাব মাইনাছ এইটো হৈ যাব আমাৰ 3 এইটো হৈ যাব আমাৰ 100 স্কুৱেৰ হৈ যাব এইটো আমাৰ 4টা 0 হৈ যাব তো 3 ইনটু এইটো হৈ যাব আমাৰ 4টা 0 প্লাছ এইটো যদি আমি পূৰণ কৰোঁ এইটো 1 স্কুৱেৰ মানে 1 হয় এইটো হৈ যাব আমাৰ 300 মাইনাছ এইটো হৈ গ'ল আমাৰ 1 অ'কে তো যদি আমি এইটো আৰু এইটো প্লাছ কৰোঁ দিব 0 0 3 তো মাইনাছ এই দুটা যিহেতু মাইনাছ আছে দুটা প্লাছ হৈ যাব তো এইটো হৈ যাব আমাৰ 3 0 0 0 বাই অ'কে এতিয়া আমি বিয়োগ কৰিম 1 0 0 0 3 0 0 তাৰপিছত আকৌ 1 0 0 0 3 এইটো আমি কৰিব লাগিব মাইনাছ তো এইফালে 10ৰ পৰা 1 গ'লে লাগিব 9 ইয়াত 9 আছিল তো 9 এইফালে হৈ গ'ল আমাৰ 2 আছে ইয়াত আমাৰ আছে 0 0 পৰা গ'লে 0 ইয়াত আছে আমাৰ 10ৰ পৰা 3 গ'লে যাব আমাৰ 7 ইয়াত আছে আমাৰ 9 তো 970 299 তো এইটো যাব আমাৰ 970 299 অ'কে তেতিয়া যোনটো 10 নম্বৰ প্ৰশ্নটো আছে 10 নম্বৰ প্ৰশ্নটো তোমালোকে আঁকিব লাগিব এইটো আঁকি কৈছে 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানৰ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা অ'কে তো এইটো তোমালোকে কি চতুৰ্থ দশমিক স্থান লাগিব 4.2666 অ'কে তো এইটো তোমালোকে সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগিব এইটো আমি যিহেতু আঁকিব লাগিব পেঞ্চিল কম্পাছ লাগিব তো এইটো আমি নেক্সট ভিডিঅ'ত কৰিম অ'কে ইয়াৰ পিছত 11 নম্বৰটো একে সংখ্যা ৰেখাত ৰুট 5ৰ অৱস্থা নিৰূপণ কৰিব দিছে এইটো কেনেকৈ কৰিব লাগে এইটো আমি পাছত কৰিম অ'কে আৰু কুৱেশ্যন নম্বৰ এতিয়া 12টা কুৱেশ্যন নম্বৰ 12টা আমাক এক্সৰ মান দিয়া আছে 1 প্লাছ ৰুট 2 দেখাব লাগে যে x - 1 বাই x হোল কিউব ইকুৱেল টু x 8 অ'কে আমাৰ এক্সৰ মান দিয়া আছে 1 প্লাছ ৰুট 2 দেখাব লাগে যে x - 1 বাই x হোল কিউব টেষ্টটো আমি দেখাব লাগে 8 অ'কে এইটো কুৱেশ্যনটো আমি আগতো সলভ কৰিছোঁ আৰু এইটো কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ পাছত আহিয়ে থাকে অ'কে কুৱেশ্যন নম্বৰ 12 এটা যদি চাওঁ এইটোত আমি যদি লেফ্ট চাইডটো লৈ ল'ম লেফ্ট হেণ্ড চাইড আমি লওঁ লেফ্ট হেণ্ড চাইডত আমাৰ কি আছে x - 1 বাই xৰ হোল কিউব অ'কে তো এক্সৰ মান আমাক কিমান দিয়া আছে 1 প্লাছ ৰুট 2 তো এইটো আমাৰ কি আছে 1 প্লাছ ৰুট 2 ল'ম মাইনাছ এইটো 1 বাই দিয়া আছে 1 বাই x মানে আকৌ কিমান হয় আমাৰ 1 প্লাছ ৰুট 2 তো এইটো হ'ব 1 প্লাছ ৰুট 4 এইটো হৈ গ'ল আমাৰ কিউব অ'কে এটা যদি চাওঁ এইটো আমি কি হৰটো আমি কি কৰোঁ প্ৰথমতে পৰিমেয়কৰণ কৰি লওঁ অ'কে তো এইটো হৈ গ'ল আমাৰ 1 প্লাছ ৰুট 2
যেহেতু আমি হৰটো পৰিমেয় কৰিব লাগে ইয়াত প্লাছ হৈ আছে তো a প্লাছ b আছে তো আমি হৰ পৰিমেয় ফৰণ কৰিলে সদায় কি হয় a প্লাছ b ইনটু a মাইনাছ b সূত্ৰ নিবলৈ চেষ্টা কৰোঁ a প্লাছ b ইনটু a মাইনাছ b আমাৰ কি হয় a প্লাছ b ইনটু a মাইনাছ b আমাৰ a স্কোৱাৰ মাইনাছ কি হয় b স্কোৱাৰ হয় ওকে তো এইটো আমি কৰিম 1 প্লাছ ৰুট 2 আছে তো আমি পূৰণ কৰিম 1 মাইনাছ ৰুট 4 1 মাইনাছ 4 আৰু ওপৰত 1 আছে যেহেতু মানে 1 মাইনাছ ৰুট 2 পূৰণ কৰিছোঁ ওপৰটো কৰিব লাগিব 1 মাইনাছ ৰুট 2 যাতে কি হয় এইটো আমি কটাকটি কৰিলে আমি পিছত কি পাওঁ আগত যি আছিলে এইটোৱে সংখ্যা আমি পাওঁ সেইটো অংকটো পাওঁ তো আমাৰ কি হৈ যাব এতিয়া 1 প্লাছ ৰুট 2 এইটো কি হৈ গ'ল a প্লাছ b ইনটু a মাইনাছ b তো কি হৈ যাব আমাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মানে 1 স্কোৱাৰ আৰু b স্কোৱাৰ মানে ৰুট 2 স্কোৱাৰ ওকে আৰু ওপৰত 1 লগত এইটো পুৰণে আমাৰ কি থাকিব 1 মাইনাছ ৰুট 2 থাকি যাব এইটো হৈ গ'ল আমাৰ কিউব আছে ওকে এতিয়া যদি আমি চাওঁ 1 প্লাছ ৰুট 2 মাইনাছ এইটো হৈ যাব আমাৰ 1 মাইনাছ এইটো স্কোৱাৰ আৰু ৰুট কেঞ্চেল হৈ যাব থাকি যাব 2 আৰু ওপৰত গ'ল আমাৰ 1 মাইনাছ ৰুট 2 ওকে so এটা যাব মোৰ 1 প্লাছ ৰুট 2 এইটো যাব আমাৰ এফৰ পৰা 2 গ'লে কিমান হ'ব -1 ওকে তো -1 আৰু এইটো 1 -1 কি যাব -1 প্লাছ ওকে আৰু এইটো লাগিব 1 মাইনাছ ৰুট 2 কিউব আছিলে সৰি কিউবটো দিব পাৰি কিছু কিউবটো দি ল'বা তো এটা যদি আমি ব্ৰেকেটটো খুলি দিওঁ ভিতৰত তেতিয়া 1 প্লাছ ৰুট 2 আৰু গ'লে যাব এইটো ব্ৰেকেটটো প্লাছ আছে প্লাছ 1 এইটো প্লাছ আছে মাইনাছ ৰুট 2 ওকে কিউব আছে তো মাইনাছ ৰুট 2 মাইনাছ ৰুট 2 কাটি প্লাছ ৰুট 2 কাটি গ'ল যেহেতু প্লাছ ৰুট 2 পৰা মাইনাছ ৰুট 2 লৈকে 0 হৈ যাব তাকে আমি দুটা কাটি দিব পাৰোঁ তো 1 প্লাছ 1 কি হ'ব 2 হ'ব আৰু 2 কিউব মানে কিমান হয় 2 কিউব মানে হৈ গ'ল আমাৰ 8 কাৰণ 2 দুগুণ 4 4 দুগুণ 8 হয় সেইগুণটো আমাৰ কি হৈ গ'ল ৰাইট হেণ্ড চাইড ওকে তো এইটো আমাৰ কি হৈ গ'ল ৰুট তো মান ধৰা হ'ল বা দেখুওৱা হ'ল ওকে আমাক 8 ওলাব দিছিল নহয় জানো 8 ওলাব দিছে সোঁফালে কিমান দিয়া আছিল আমাৰ সুপক্ষ দিয়া আছিল 8 তো আমি উত্তৰটো 8 পালোঁ মানে আমাৰ কি হ'ল এনচাৰটো ওলোৱা হৈ গ'ল ওকে বাকী 13 14 15 16 থাকি গ'ল এছ কুৱেশ্যন কেইটা থাকি গ'ল এই কুৱেশ্যন কেইটা আমি আৰু নেক্সট ভিডিঅ'ত চল্ভ কৰিম যিহেতু আমাৰ কি আছে ভিডিঅ'টো দীঘল হৈ আছে